হয় নমস্কাৰ দৰ্শক ৰাইজ মই আজি আপোনাক সবক চিনাকি কৰি দিবলৈ আহিছোঁ আমাৰ অঞ্চলৰে এজন এনেকুৱা মৰমীয়াল শিক্ষকৰ লগত যিজনে গোটেই জীৱন শিক্ষকতা কৰোঁতে মৰমেই বিলাই থৈ আহিছে অকল তেখেত শিক্ষকেই নাছিলে তেখেত এজন সু অভিনেতাও আছিলে এজন সুদক্ষ ফুটবল খেলুৱৈ তথা ভলীবল খেলুৱৈ তেখেতৰ বহুতেই কলা কৌশল আছিলে আৰু তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ তথা সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত বুধেন চন্দ্ৰ বৰা ডাঙৰীয়া নমস্কাৰ বৰদেউতা নমস্কাৰ হয় বৰদেউতা মই নিজকে আজি বহুতেই গৌৰৱ অনুভৱ কৰিছোঁ যে মই আজি আপোনাৰ সমীপত একেলগে বহি এটা সাক্ষাৎকাৰ কৰিবলৈ আহিছোঁ মোৰ উদ্দেশ্য এটাই যে আপোনালোক অনুভৱী ব্যক্তিসকলৰ গোটেই জীৱনজোৰা সাধনাৰ পৰা মই কিছু অংশ নিজেই গ্ৰহণ কৰি যাতে মোৰ দ্বাৰা মই সমাজখনলৈ যাতে বিলাই দিব পাৰোঁ যাৰ দ্বাৰা সমাজখনৰ প্ৰতিটো বৰ্গৰ প্ৰতিটো শ্ৰেণীৰ মানুহে যাতে উপকৃত হয় মোৰ উদ্দেশ্য সেইটোৱেই আৰু পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ আপুনি মোক এটা সময় দিয়াৰ বাবে মই পোনপ্ৰথমে আপোনাৰ পৰা এই কথাটো জানিব বিচাৰোঁ যে আপুনি শিক্ষকতাৰ বৃত্তিটো যে বাছি ল'লে আপোনাৰ এই শিক্ষকতা বৃত্তিটোৰ আঁৰত থকা আপোনাৰ মনোভাৱ কেনেকুৱা আছিলে সেই মনোভাৱটোৰ বিষয়ে মই অকণমান জানিব বিচাৰোঁ নমস্কাৰ বাৰু তুমি যে এনেকুৱা পদক্ষেপ এটা ল'বলৈ বিচাৰিছা মই পোনপ্ৰথমে তোমাক মই নথৈ ধন্যবাদ দিছোঁ আৰু আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে যে তুমি এনেকুৱা পদক্ষেপ লৈছা সেইটো মানে অতি আদৰণীয় সুধিছা গতিকে কৈছোঁ আৰু মোৰ সৰুৰে পৰাই এটা মনোবৃত্তি আছিল যে শিক্ষকতা বৃত্তিটো মোৰ ভাল লগা এটা বৃত্তি যিটো বৃত্তিয়ে মানৱ সম্পদ গঢ়ি তোলাত সহায় কৰে সেই গতিকে শিশু মানৱ সম্পদ গঢ়ি তোলাটোৱেই মোৰ এটা লক্ষ্য আছিল আৰু শেষত মই সেই শিক্ষকতা বৃত্তিটোৱে আঁকোৱালি লৈ মোৰ জীৱনখিনি অতিবাহিত কৰোঁ হয় বহুত ধন্যবাদ বৰদেউতা মই জানিবলৈ পাই বহুতেই ভাল লাগিছে যে আপুনি মানৱ সম্পদ এটা কথা ক'লে মানৱ সম্পদ গঠন কৰাত আপুনি নিজকে আত্মনিয়োগ কৰিলে হয় আজিকালি দেখিবলৈ পোৱা যায় আজিকালি আমাৰ সমাজৰ মানুহসকলে মানৱ সম্পদক গুৰুত্ব নিদিয়ে নিৰ্জীৱ পদাৰ্থবিলাক যেনে ধৰি লওক টিভি এটা মোবাইল এটা ফ্ৰিজ এটা ঘৰ এটা শিল বালিৰে বনোৱা বা সোণৰ আ অলংকাৰ বা সেই তেনেকুৱা কিছুমান বেংক বেলেঞ্চ সেই তেনেকুৱা কিছুমানৰ ক্ষেত্ৰতহে আজিকালি মানুহে বেছিকৈ গুৰুত্ব প্ৰদান কৰে কিন্তু এই পৃথিৱীত যে আমি প্ৰকৃত সম্পদ অকল মানৱসকলেই যে একমাত্ৰ ভগৱানৰ সৃষ্টিৰ আটাইতকৈ মূল্যৱান সম্পদ সেই কথাটো আজিৰ ডেটৰ মানুহে পাহৰি গ'ল যি নেকি মানুহৰ মাজত যিটো সম্প্ৰীতি আছিলে সম্প্ৰীতিও নাইকিয়া হৈ গ'ল মোৰ মনত পৰে আমি ল'ৰালিকালত থাকোঁতে আমাৰ ঘৰত এটা টিভি আছিলে আৰু সেই টিভিটো চাবলৈ দেওবাৰৰ দিনা গোটেই ঘৰটো আমাৰ ভৰি থাকে কিন্তু আজিৰ ডেটত প্ৰতি ঘৰ মানুহতে টিভি আছে কিন্তু চাওঁতা নাই গতিকে ৰাইজ মই আপোনালোকক আহ্বান জনাওঁ যে এই বয়োজ্যেষ্ঠ অনুভৱী ব্যক্তিসকলৰ কাষৰ পৰা মই আজি এইটো প্ৰয়াস কৰিছোঁ আপোনালোকক জনাবৰ কাৰণে যে তেওঁলোকেও তেওঁলোকৰ জীৱনত যিবোৰ দিন দেখি আহিছে সেই দিনবোৰ বহুতেই হয়তো আন্তৰিকতাপূৰ্ণ দিন আছিলে আপোনালোকৰ দিনত থাকি মানুহসকলৰ মাজত বহুতেই আন্তৰিকতা আছিলে মানুহে মানুহক খুবেই ভাল পাইছিলে খুবেই মৰম কৰিছিলে এঘৰ মানুহলৈ আলহী আহিলে যদি চাহপাত নাথাকে চেনি নাথাকে তেন্তে দৌৰি গৈ ওচৰৰ মানুহঘৰৰ পৰা আনিছিলে সেই তেনেকুৱা এটা আপ্ৰাণ কৰাইছিলে গতিকে আজিৰ ডেটত সেইবিলাকতো একেবাৰে এটা ঘৃণনীয় বা এটা লজ্জাজনক কৰ্মকাণ্ড হিচাপে মানুহে বিবেচনা কৰে যিটো কেতিয়াও নহয় এইবিলাক কোনো লজ্জাজনক কাৰণ নহয় এনেকুৱা থাকিলেহে আত্মীয়তা থাকিব গতিকে মই আহ্বান জনাইছোঁ সকলোৱে আত্মীয় হৈ যদি থাকে তেন্তে আমি বিপদে আপদে তেতিয়া আমাৰ বন্ধুত্বও কমি নাযায় বা বিপদে আপদে আমি তেতিয়া বিপদটোক নেওচি যাবলৈ সক্ষম হ'ম নহয় জানো বৰদেউতা হয় বৰদেউতা মই যেতিয়া আপোনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ আপুনি পঢ়াই থৈ আহে ছাত্ৰ ছাত্ৰী কেইজনমানে মোক কৈছিলে যে তেওঁলোকে প্ৰাইমেৰী জীৱনত মানে প্ৰাথমিক পৰ্যায়ত পোৱা শিক্ষকসকলৰ ভিতৰত আপোনাতকৈ বেছিকৈ মৰমীয়াল শিক্ষক তেওঁলোকে জীৱনত পোৱা নাছিলে আপুনি এজন খুবেই নম্ৰ মৰমীয়াল আৰু বহুতেই উদাৰভাৱে সকলোকে আপোন হিচাপে ভাবি পেলাই শিক্ষা প্ৰদান কৰিছিল বুলি মই ইতিমধ্যে জানিব পাৰিছোঁ গতিকে মই আপোনাৰ পৰা এই উত্তৰটো এনেকুৱাকৈ বিচাৰোঁ যে আপোনাৰ শিক্ষকতা জীৱনত আপুনি কেনেকুৱা ৰণকৌশল ব্যৱহাৰ কৰিছিলে ছাত্ৰ ছাত্ৰীসকলক মানে বুজাবৰ কাৰণে সেই উত্তৰটো মই যদি পাওঁ আৰু মই ভাবোঁ যে এই উত্তৰটো আপুনি এনেকুৱাকৈ দিয়ক যাতে বৰ্তমানৰ যিসকল নৱপ্ৰজন্মৰ শিক্ষক আছে আমাৰ বয়স বা আমাতকৈ সৰুৱে হওক তেওঁলোকে যাতে আপোনালোকৰ পৰা এটা উদগনি পায় এটা যাতে প্ৰেৰণা পায় নমস্কাৰ মই এইটোৱে ক'ব খোজোঁ শিক্ষক জন্মে গঢ়ি নুঠে
শিক্ষক জন্ম হয় কিন্তু গঢ়ি নুঠে। কিন্তু শিক্ষক জন্ম হয় যদিও আঙুলি মূৰত আমি লিখিব পাৰোঁ, অতীতত যিবোৰ শিক্ষক আছিল আঙুলি মূৰত লিখিব পাৰোঁ। এতিয়া শিক্ষকৰ ইমান প্ৰয়োজন হ'ল, আমাৰ কমাৰশালত নি পেলাই শিক্ষকখিনি কমাৰশালত নি এডাল লোহাৰ নি পেলাই বিভিন্ন অস্ত্ৰ যেনেকৈ তৈয়াৰ কৰিব পাৰে, এই শিক্ষককো এতিয়া তেনেকৈ প্ৰশিক্ষণৰ দ্বাৰা শিক্ষক বনাই দিয়ে। গতিকে সেই শিক্ষকে গৈ বিদ্যালয়ত শিশুসকলক জ্ঞানদান দিয়ে। গতিকে শিক্ষক বৃত্তিটো অলপ কঠিন, শিক্ষকতাটো অলপ কঠিন কাম। গতিকে এটা নৱজাতক শিশু বিদ্যালয়লৈ পিতৃ মাতৃয়ে পঠাই দিয়াৰ পিছত এখন নিলিখা কাগজ, বগা কাগজ, সেই বগা কাগজখন এনেকুৱাকৈ শিক্ষকজনে পূৰ কৰিব লাগিব, লিখিব লাগিব, লিখি পূৰ কৰিব লাগিব যাতে তাতো কিঞ্চিত মানুহ ভুল নাথাকে। আৰু যদি তাত কিবা এটা ভুল লেখা যায় তেতিয়াহ'লে তাৰ জীৱনত সেইটো প্ৰভাৱ বিস্তাৰ কৰিব। গতিকে শুদ্ধভাৱে লিখি তেহেঁতৰ এই ব্ৰেইনটো ফিল আপ কৰিব লাগিব। সেইটো হ'ল লক্ষ্য হ'ব লাগিব শিক্ষকজনৰ, এজন প্ৰকৃত শিক্ষক হ'লে। আৰু সেইজন শিক্ষকে সময়ত মানৱ সম্পদ হিচাপে ভৱিষ্যতলৈ গঢ় লৈ উঠিব। গতিকে শিক্ষকে ছাত্ৰ ছাত্ৰী মন বুজি শিক্ষা প্ৰদান কৰিলে সি ফলপ্ৰসূ হয়, মই সেইটো ভাবোঁ। কিন্তু এনেকুৱাও প্ৰবাদ আছিল, চেকনি আগত বিদ্যা। কিন্তু চেকনি আগৰ বিদ্যাটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয়। অনুশাসন লাগিব। অনুশাসনটো কেৱল সকলো ক্ষেত্ৰতে ব্যৱহাৰ নহয়। পাঠদানৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত অনুশাসনৰ প্ৰয়োজনটো তেনেকুৱা নাই। কিন্তু মৰমৰ প্ৰয়োজনটো খুব বেছি। মৰমে সৈতে যদি ল'ৰা ছোৱালীক পাঠদানত মন আকৃষ্ট কৰিব পাৰে তেতিয়া অতি সোনকালে পাঠদান তেহেঁতে আগবঢ়াই ল'ব আৰু সি পাৰিব। তাৰ এটা উদাহৰণস্বৰূপেও মই দিব পাৰোঁ। সাহিত্যৰথী ৰত্নায়ন বেজবৰুৱাই যিখন স্কুল কৰিছিল সেইখন স্কুলৰ অংক মাষ্টৰজন চাৱাখাত আলি বুলিব অংক মাষ্টৰ এজন আছিল। তেখেতক দেখিলে লক্ষীনাথ বেজবৰুৱাই ঘৰত কৰি অহা অংক কিতা তেখেতক ছাৰক দেখা পোৱাৰ লগে লগে সেইকেইটা হেনো মূৰত বিকৃতি হৈ যায়। গতিকে সেইটো তেনেকুৱা শিক্ষক হ'লে নহ'ব এতিয়া। গতিকে মৰম আৰু আদৰেৰে সৈতে তেওঁলোকক, মৰম চেনেহে সৈতে তেওঁলোকক পাঠদান যদি কৰে সেই ফলপ্ৰসূ পাঠদান হ'ব বুলি মই ভাবোঁ। মোৰ জীৱন সোঁৱৰণত আছিল। মোৰ জীৱন সোঁৱৰণত আছিলে। হয়, বহুত ভাল লাগিলে আপোনাৰ উত্তৰটি পাই। আৰু বহুতে দৰকাৰী কথা কৈছে যে অনুশাসন ভংগৰ ক্ষেত্ৰত কেতিয়াবা হয়তো মানে কঠোৰ শাসন কৰিবলগীয়া হ'ব পাৰে, প্ৰয়োজন হ'ব পাৰে, কিন্তু বিপদ হয়। গতিকে অনুশাসন ভংগ নকৰিবৰ কাৰণে আমি কঠোৰ হ'ব লাগিব। কিন্তু প্ৰতিটো ক্ষেত্ৰতে কঠোৰ হ'লে ছাত্ৰই কেতিয়াও সেই তেনেকুৱা এজন ব্যক্তিৰ পৰা, তেনেকুৱা এজন শিক্ষকৰ পৰা যিজনে এনি টাইম খঙৰ মূৰ্তিতে থাকে, তেনেকুৱা এজনৰ পৰা কেতিয়াও আহৰণ কৰিব নোৱাৰে। ধন্যবাদ, বহুত ধন্যবাদ। হয় বৰদেউতা, বহুতেই ভাল লাগিলে। আৰু আশা কৰোঁ বৰ্তমান নৱপ্ৰজন্মৰ শিক্ষকসকলেও আপোনাৰ এই পৰামৰ্শটি পাই পেলাই নিশ্চয় উপকৃত হ'ব। হয় বৰদেউতা, মই এইখিনিতে জানিব বিচাৰোঁ, আপুনি এটা সময়তে আমাৰ ৰাইডিঙীয়া অঞ্চলৰে এজন সুদক্ষ ফুটবল খেলুৱৈ আছিলে, এজন সুদক্ষ ভলীবল খেলুৱৈ আছিলে, আৰু আপুনি শৰীৰ চৰ্চা ধৰণৰ সকলো কৰ্ম আপুনি তাত নিজকে আত্মনিয়োগ কৰিছিলে। কিন্তু এতিয়া দিন সম্পূৰ্ণৰূপে সলনি হ'ল। আজি 2024 চনৰ প্ৰাক মুহূৰ্তলৈকে আমি যিখন পৃথিৱীলৈ আমি আহিলোঁ, যিটো এটা বাতাবৰণ হ'ল
মানে ডিজিটেলাইজ হৈ গ'ল সকলোবিলাক। আজিকালি আপোনালোকৰ দিনৰ সেই পৰিৱেশবিলাকৰ নিচিনা পৰিৱেশ আজিৰ ডেটত দেখা নাযায়। আজিকালি নৱপ্ৰজন্মই নিজকে কেৱল চাৰিবেৰৰ মাজত আবদ্ধ ৰাখি পেলাই মোবাইলটোতে ভিডিঅ' গেম মানে ইনড'ৰ গেমছ খেলাতহে আজিকালি মনোনিৱেশ কৰে। গতিকে মই আপোনাৰ পৰা জানিব বিচাৰোঁ, যিহেতু আপুনি এজন সুদক্ষ মানে শৰীৰ চৰ্চামূলক খেলুৱৈ আছিলে, গতিকে আউটড'ৰ গেমছে এজন নৱপ্ৰজন্মক শৰীৰ গঠনত হওক বা বৌদ্ধিক গঠনত হওক বেছিকৈ সহায় কৰে নে ইনড'ৰ গেমছে? আউটড'ৰ গেমছ আৰু ইনড'ৰ গেমছ এই দুয়োটাৰ মাজত পাৰ্থক্য যথেষ্টখিনি আছে। যেনে আউটড'ৰ গেমছটোত যথেষ্টখিনি শৰীৰ চৰ্চা হয় আৰু তাৰ বাহিৰেও তেওঁলোকে ফিজিকেলি তেওঁলোকে সেই বস্তুটো আয়ত্ব কৰিব পাৰে, বুজি পায়, হাতে কামে কৰি বুজি পায়, কিন্তু তাৰ পৰা শিক্ষা লাভ কৰে তেওঁলোকে। আৰু ইনড'ৰ গেমছটো এই কেৱল মানে মোবাইল টিপিয়ে তেওঁলোকে সেই গেমটো খেলি থাকি তেওঁলোকৰ এটাই হয়, মানসিকটো হ'ব পাৰে, অন্য কিন্তু নহয়। আউটড'ৰ গেমছত শাৰীৰিক, মানসিক, নৈতিক এইবোৰ গোটেইখিনি সকলোখিনি বিকাশ হয়, সৰ্বাংগীন বিকাশ হয় আউটড'ৰ গেমছত। গতিকে তাৰ কিছুমান তুলনা, যেনে ইনড'ৰ গেমছত ধৰি লওক কেম খেলি পেলাই তেওঁ হয়তো আগবাঢ়ি যাব পাৰে, কিন্তু আউটড'ৰ গেমছটো অলপ জটিল, বহুত অনুশীলন লাগে আৰু কষ্টসাধ্য। যেনে তাৰ এটা উদাহৰণ আমি হিমা দাসক দিব পাৰোঁ। হিমা দাসে তেনেকুৱা কষ্ট কৰি এতিয়া তেওঁ নাম বিখ্যাত কৰিব পাৰিছে গোটেই ভাৰততে। গতিকে মই আউটড'ৰ গেমছৰ যথেষ্ট মই পক্ষপাতী। আউটড'ৰ গেমছটো লাগে, শৰীৰ চৰ্চা হয় আৰু অন্য হাতেদি তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰাত সহায় কৰিব পাৰে বুলি মই ভাবোঁ। হয় বৰদেউতা, বহুতেই ধুনীয়া এটা আপুনি মন্তব্য ধাৰণ কৰিলে। আৰু হয় যে হিমা দাস আজি এগৰাকী গাঁৱলীয়া ছোৱালী হৈ পেলাই তেখেতে সেই অনুশীলনৰ দ্বাৰা গোটেই বিশ্বতে নিজৰ নাম খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। হয়, আমাৰ ইনড'ৰ গেমছ বৰ্তাই এইটোও কৈছে যে ইনড'ৰ গেমছো বেয়া নহয়, কিন্তু ইনড'ৰ গেমছৰ ভিতৰতে এনেকুৱাও ইনড'ৰ গেমছ আছে যিটোত কেৰিয়াৰ আছে। ধৰি লওক কেৰম খেল যদি খেলে তেতিয়াহ'লে তেওঁ ভৱিষ্যতলৈ গৈ পেলাই আনকি অলিম্পিকতো কেৰম আছে। আৰু যদি চাওঁ তেতিয়াহ'লে চেছ যদি খেলে, চেছ খেলি পেলাইও তেখেত যদি এজন বিখ্যাত খেলুৱৈ হয়, ঘৰৰ ভিতৰতে খেলি পেলাই বিখ্যাত খেলুৱৈ হয়, হয়তো ভৱিষ্যতলৈ গৈ পেলাই তেখেতে সুনাম অৰ্জন কঢ়িয়াবলৈ সক্ষম হ'ব। কাৰণ চেছ খেলটো এটা মানে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত খেল। কিন্তু তাৰ বাদে যদিহে ভিডিঅ' গেম খেলে, আমাৰ বিশ্বত তেনেকুৱা কোনো এখন মঞ্চ নাই য'ত ভিডিঅ' গেম প্ৰতিযোগিতা হয়, য'ত ভিডিঅ' গেম খেলি পেলাই নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। গতিকে আজিকালিৰ অভিভাৱকসকলে এই কথাটো মানে মনোনিৱেশ কৰাটো বহুতেই দৰকাৰ যে আপোনাৰ শিশুটিয়ে বা আপোনাৰ সন্তানটিয়ে কেনেকুৱা এটা ক্ষেত্ৰত নিজৰ সময়খিনি মানে দি আছে। গতিকে আপোনাৰ সন্তানটিক সম্পূৰ্ণ এটা তত্বাৱধানত ৰাখক, কি কৰিছে কি নকৰিছে এটা মানে দৃষ্টিগোচৰ কৰি ৰাখক, যাতে বিপথে পৰিচালিত নহয়। বহুত ভাল লাগিলে বৰদেউতা আপোনাৰ কথাটো জানিবলৈ পাই। হয় বৰদেউতা, মই জানিবলৈ পোৱা মতেদি আপুনি এজন খুব ভাল অভিনয় কৰাৰ মানে অভিনেতা আছিলে। আপুনি ভাওনা সবাহকে আদি কৰি বিভিন্ন নাটকতো আপুনি নিজকে আত্মনিয়োগ কৰিছিলে। গতিকে মই বৰদেউতা আপোনাৰ পৰা জানিব বিচাৰোঁ, এজন মানুহে নিজকে অভিনয় জগতৰ লগত যদি আত্মমনোনিৱেশ কৰোৱায়, তেন্তে তেখেতৰ চৰিত্ৰ গঠনত কেনেকুৱা ধৰণৰ মানে কুপ্ৰভাৱ পৰিব পাৰে? আৰু এইটো এটা অলপ মানে জটিল প্ৰশ্নই আহিল। বাৰু যি কি নহওক, মানে অভিনয়ে এজনে আন এজনক বুজি পোৱা যিটো প্ৰয়াস, সেইটো পাব পাৰি এক নম্বৰতে। আৰু দুই নম্বৰতে মানে অভিনয়ে এনেকুৱা এটা বস্তু যিটোৱে মানে সমাজক এটা বাৰ্তা দি যাব পাৰে, সমাজক এটা বাৰ্তা দিব পাৰে যে এজন অতিথি ঘৰলৈ আহিলে কেনেধৰণৰ মানে স্বাগতম জনাব লাগে, কেনেধৰণৰ ধৰি লওক
শুশ্ৰূষা কৰিব লাগে সেই চিন্তাধাৰাবোৰ এই অভিনয় জগতৰ পৰাই আমি বুজি পাব পাৰোঁ আৰু সমাজে কেনেকৈ আমি অভিনয় কৰোঁতে এনেকুৱাও প্ৰবাদ আছিল মই এবাৰ বিশ্বামিত্ৰ ভাও কৰোঁতে এখন সমাজত থলকৈ হাত চাপৰি বজাইছে ৰাইজে তেতিয়া মই নিজৰ মনটো ভাল লাগিছে আৰু তেতিয়া ভাবিছোঁ মই নিশ্চয় ছাকচেছ হৈছোঁ আৰু মই ঠিক অভিনয়টো ভাল কৰিব পাৰিছোঁ আত্মসন্তুষ্টি মই লাভ কৰিছোঁ তদ্ৰূপ তেনেকুৱাই এই ধৰি লওক আৰু অভিনয়ে চৰিত্ৰ গঠন কৰাত সহায় কৰে যেনে মানুহৰ আদৰ সম্ভাষণ জনোৱাটো ইজনে সিজনক বুজি পোৱাটো এনেকুৱাবোৰ প্ৰভাৱ তেওঁৰ গাত পৰে আৰু এনেকুৱা মই মানে অভিনয় যেতিয়া কৰিছিলোঁ মই তেতিয়া আন এজনৰ কথা মই বুজি পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই মাধ্যমে যে মই যেতিয়া শিক্ষকতা কৰিছিলোঁ তেতিয়া শিশুৰ মন বুজি পোৱাটো মোক সহায় কৰিছিল ছাত্ৰ ছাত্ৰীৰ মন বুজি লৈ পেলাই মই পাঠদান দিয়াত মোক যথেষ্ট সহায় কৰিছিল মানে বহুতো দিশৰ পৰাই মানে অভিনয়টোৱে এটা সমাজখনক এটা বাৰ্তা দি যাব পাৰে ভাল বাৰ্তা দি যাব পাৰে হয় বৰদুতা বহুতেই ভাল লাগিলে আৰু বহুত ধুনীয়া কথা ক'লে যে বহুত ডাঙৰ কথা এটা কৈ দিলে আপুনি যে অভিনয়ৰ দ্বাৰা এখন সমাজলৈ এটা সুবাৰ্তা প্ৰেৰণ কৰিব পৰা যায় হয় মই দৰ্শক ৰাইজ আপোনাৰ সকলো ক'ব বিচাৰোঁ যে মাজতেই মই এটা ভিডিঅ' কৰিছিলোঁ আৰু এতিয়াও ক'ব বিচাৰিছোঁ যে আমাৰ শ্বাহৰুখ খানৰ এখন চিনেমা ওলাইছিলে জাৱান গতিকে সেই জাৱান মুভিখনতো বহুত কিছুমান মানে ষ্টৰি দেখাইছে সংযোগ কৰি পেলাই আৰু এটা ভাল মেছেজ দিব বিচাৰিছে যাতে জনসাধাৰণবিলাক সচেতন হওক কিন্তু আমাৰ জনসাধাৰণবিলাক সচেতন নহয় গতিকে জনসাধাৰণ সচেতন আপোনালোকক বাৰ্তা দিলেই নহ'ব আজি ময়ো জ্ঞান বাৰ্তা প্ৰেৰণ কৰিবলৈ মোৰ জ্ঞান বাৰ্তা থ্ৰুৱেদি মই আপোনালোকৰ আগত মই এটা জ্ঞানমূলক বাৰ্তাই প্ৰেৰণ কৰিছোঁ কিন্তু মই প্ৰেৰণ কৰিলেই নহ'ব সেই প্ৰেৰণ কৰোঁতে যিটো প্ৰেৰণ কৰিছোঁ সেইটো আপোনালোকে পালনো কৰিব লাগিব নহয় জানো বৰদুতা গ্ৰহণ কৰিব লাগিব গতিকে মই আৰু এটা এইখিনিতে ক'ব বিচাৰোঁ যে যদিহে কোনো শিক্ষাৰ্থীয়ে চাই আছা কোনোবা যদিহে মানে বৰ্তমান কলেজ পঢ়ি থকা ষ্টুডেণ্টে যদি ভিডিঅ'টো চোৱা তেন্তে তোমালোকে এটা কথা মনত ৰাখিবা ইউটিউবত হাজাৰজন মটিভেশ্যনেল স্পীকাৰ আছে সন্দীপ মহেশ্বৰী হওক বিবেক বিন্দ্ৰা হওক তেনেকুৱা আৰু বহুত কিছুমান মটিভেশ্যনেল স্পীকাৰ আছে মই চেলেঞ্জ কৰি কৈছোঁ তোমালোকে যিমানেই নুশুনা কিয় অতি বেছি 2 দিন 3 দিন মেক্সিমাম 7 দিন তোমালোকৰ সেই এটা স্পিৰিট থাকিব তাৰপিছত অট'মেটিকলি আকৌ ফিউজ হৈ যাবা তুমি এটা পাম নাথাকা বেলুনৰ দৰে গতিকে নিজকে মনোবল গঠন কৰিব লাগিব নিজৰ ভিতৰতে লোকৰ কথা শুনি নহয় লোকৰ কথা শুনিলেই নিজকে জেঠিটো মুখতে মাতিছিল হয়তো সঁচা কথাই কৈছোঁ গতিকে নিজৰ আত্মবল বৃদ্ধি কৰক ভাল কথাবিলাক শুনিলেই নহ'ব পালন কৰিবলৈ শিকক নহয় জানো বৰদুতা আত্মবিশ্বাসটো লাগিব হয় বৰদুতা গৈ মই মোৰ মনৰ কথাটো আপোনাক সুধিব বিচাৰিছোঁ আপুনি বৰ্তমান প্ৰায় 70 বছৰীয়া হ'ল নহয় জানো গতিকে আপোনাৰ 70 বছৰীয়া জীৱনৰ অভিজ্ঞতাৰ পৰা আপুনি গোটেই 70 বছৰ জীৱনৰ যি অভিজ্ঞতা সঞ্চয় কৰিলে সেই সঞ্চয় কৰা অভিজ্ঞতাৰ পৰা বৰ্তমান আমালৈ বা সমাজখনলৈ এনেকুৱা এটা কি বাৰ্তা অৰ্থাৎ জ্ঞান বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব যিটো জ্ঞান বাৰ্তা পালে আমাৰ উপকাৰ সাধন হয় বুলি আপুনি অনুভৱ কৰে অৱশ্যে এইটো অকণমান জটিল প্ৰশ্নই সকলোৰে কাৰণে নহয় বয়োজ্যেষ্ঠখিনিৰ কাৰণেও নহয় কিন্তু উঠি অহা ছাত্ৰ ছাত্ৰীৰ কাৰণে খুবেই প্ৰয়োজন মই এইটোহে ভাবোঁ যে উঠি অহা ছাত্ৰ ছাত্ৰীয়ে যাতে ইংৰাজীত এটা ফ্ৰেজ আছে ইফ ইউ লছ দ্য মৰ্ণিং এণ্ড আৱাৰ্ছ অফ দ্য ডে দেন ইউ শ্বেল ৰিপেণ্ট আফটাৰৱাৰ্ডছ গতিকে এই যদি পুৱাৰ 1 ঘণ্টাও যদি অবাবত কটাই দিয়ে এনেই হেৰুৱাই দিয়ে সময়খিনি তেতিয়াহ'লে সি আবেলি বেলিকা ভাটিবেলা সি অনুশোচনা কৰিব লাগিব
যে মোৰ লগৰ ল'ৰা ডক্টৰ হ'ল, মোৰ লগৰ ল'ৰা এতিয়া প্ৰফেচৰ হ'ল, মই সেই পঢ়া সময়খিনি অপব্যয় কৰা গতিকে আজি মোৰ অৱস্থা এনেকুৱা। গতিকে সেইটো যাতে নকৰে, সময় অপব্যৱহাৰটো যাতে নকৰে, সময়ত মাৰিবৰ কাৰণে চেষ্টা কৰক। মই সেইটোকেহে মই ক'ব খোজোঁ। হয় বৰদেউতা, বহুতেই ভাল লাগিলে। মই মোৰ অন্তৰৰ কথাখিনি আপোনাৰ মুখৰ পৰা ফুটি উঠা যেন পালোঁ। আৰু মোৰ প্ৰচেষ্টাটো এনেকুৱাই যে মই মোৰ দৰ্শক ৰাইজক তথা মোৰ সমাজখনক সকলোতে, যিহেতু ভগৱানে কৈছে যে সকলোতে যিহেতু মই বিৰাজমান আছোঁ, মোৰ আত্মাটো যিটো, আপোনাৰ আত্মাটো যিটো, কুকুৰ চিগালৰ আত্মাটো সেই গধৰ্বৰ আত্মাৰাম। গতিকে সকলোৰে আত্মা যিহেতু একেই, শৰীৰকেইটা খালি বেলেগ বেলেগ, আৰু শৰীৰটো নশ্বৰ, এদিন আমি কাইটো বেলেগ, শৰীৰটো নশ্বৰ মানে আমি এদিন জুই জ্বলাই আমাক কৰি পেলাব, আমি নাইকিয়া হৈ যাম, কিন্তু আমাৰ আত্মা সকলোৰে সমান। গতিকে মই আধ্যাত্মিকভাৱেৰে সকলোকে যাতে পৰিপুষ্ট কৰি সময়ৰ সৎব্যৱহাৰৰ লগতে সমাজখন যাতে সৰ্বাংগীন বিকাশত আগুৱাই লৈ যাব পাৰোঁ, মানুহ সৰু কিন্তু মই প্ৰচেষ্টাটো মই তেনেকৈ ভাবি পেলাই কৰিছোঁ। গতিকে যিসকল দৰ্শক ৰাইজে মোক বুজি পাইছে, সঁহাৰি জনাইছে আৰু মোক আশীৰ্বাদ জনাইছে, আৰু মই সেইকাৰণে ধৰি লওক মই এই প্ৰচেষ্টাটোত আগবাঢ়িছোঁ। আৰু বহুতেই ভাল লাগিল আজি আপোনাৰ লগত কটোৱা সময়খিনি, আৰু মই আশা কৰোঁ আজি আপোনাৰ লগত যিখিনি জ্ঞানমূলক বাৰ্তালাপ কৰিলোঁ, মোৰ দৰ্শক ৰাইজে নিশ্চয় তাৰ পৰা উপকৃত হ'ব। গতিকে আজিৰ বাবে দৰ্শক ৰাইজ আপোনাক খবৰ পৰা তথা বৰদেউতা আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।